নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' মানে প্ৰুফ ট্ৰিকোনোমেট্ৰিক আইডেণ্টিটিজ সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1 কেনেকৈ হয় এই বস্তুটো তোমালোকক মই আজি বুজাম কিয়নো কেতিয়াবা এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি যাব পাৰে 3 মাৰ্কৰ তোমালোকে যাতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে ধুনীয়াকৈ কৰিব পাৰা আৰু যিহেতু মেট্ৰিক পৰীক্ষাৰ কাৰণে বেছি দিন নাই গতিকে যিমান পাৰোঁ মই ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক যিবিলাক তাৰমানে অহাৰ সম্ভাৱনা আছেও নাইও তথাপিও মানে কেনেকুৱা ধৰণৰ মাজতে সুধি দিব পাৰে ক'ব নোৱাৰি কিছুমান কুৱেশ্যন এনেকৈ ঘূৰাই পকাই সুধিব পাৰে গতিকে তেনেস্থলত মই এনেকুৱা কুৱেশ্যনছ তোমালোকৰ কাৰণে লৈ আনিম চোৱা সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1 আমি সকলোৱে জানো কিন্তু হয় কেনেকৈ এইটো সলিউশ্যন লিখিবা এক্সামত তোমালোকে এটা ড্ৰয়িং কৰিবা এটা ট্ৰাইংগল এটা ড্ৰয়িং কৰিবা এ বি চি 90 ডিগ্ৰী থিটা আৰু 90 ডিগ্ৰী মাইনাছ থিটা ওকে এ কোণটো হৈছে 90 ডিগ্ৰী মাইনাছ থিটা বি কোণ 90 ডিগ্ৰী চি কোণ থিটা আমি জানো যে সাইন এ হ'লে পি বাই এইচ হয়নে দিছ ইজ পি দিছ ইজ এইচ এণ্ড দিছ ইজ বি এইখিনি আমি জানো পাৰপেণ্ডিকুলাৰ লম্ব ভূমি অতিভুজ এইবিলাকতো আমি জানোৱেই অসমীয়াৰ ক্ষেত্ৰত ঠিক আছে সাইন এ ইকুৱেল টু পি বাই এইচ আৰু যদি মই লিখোঁ কছ এ তেতিয়া কি হ'ব বি বাই এইচ হয়নে এইখিনি আমি সৰুৰ পৰাই পাই মানে সৰুৰ পৰাই নহয় চৰি ক্লাছ 10তে পাইছোঁ ষ্টাৰ্টিঙতে তো সাইন থিটা যদি মই লওঁ তো এইটো ক্ষেত্ৰত কি হ'ব এডাল হ'ব পি এইটো হ'ব তোমাৰ পি এইটো এইচ গতিকে এ বি বাই এ চি হ'ল ঠিক আছে যদি মই স্কুৱেৰ কৰোঁ সাইন স্কুৱেৰ থিটা ইকুৱেল টু এ বি স্কুৱেৰ বাই এ চি স্কুৱেৰ দিছ ইজ দ্য ফাৰ্ষ্ট ইকুৱেশ্যনছ কছ থিটাৰ ক্ষেত্ৰত বি বাই এইচ তাৰমানে বি চি বাই এ চি হয়নে বি চি বাই এ চি ইয়াক যদি মই স্কুৱেৰ কৰোঁ কছ স্কুৱেৰ থিটা ইকুৱেল টু বি চি স্কুৱেৰ বাই এ চি স্কুৱেৰ দিছ ইজ দ্য ছেকেণ্ড ইকুৱেশ্যন এতিয়া আমি কি কৰিম লেফ্ট হেণ্ড ছাইড কি হৈছে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা আছে নাই গতিকে মই ইয়াক প্লাছ কৰিম সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু সাইন স্কুৱেৰ থিটাৰ ভেলুটো কি আছিল এ বি স্কুৱেৰ বাই এ চি স্কুৱেৰ তো এ বি স্কুৱেৰ বাই এ চি স্কুৱেৰ প্লাছ কছ স্কুৱেৰ থিটাৰ ভেলু কি আছিল বি চি স্কুৱেৰ বাই এ চি স্কুৱেৰ তো বি চি স্কুৱেৰ বাই এ চি স্কুৱেৰ ইকুৱেল টু দুটা মানে ইয়াৰটো যিটো হৰ ইয়াৰ বেজ দুটা একে আছে গতিকে এ চি স্কুৱেৰ তো এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ তাৰমানে কি এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইকুৱেল টু কি হ'ব এ চি স্কুৱেৰ নহ'ব জানো গতিকে এ চি স্কুৱেৰ বাই এ চি স্কুৱেৰ দুটা কেঞ্চেল গ'ল থাকিল কি 1 তো ৰাইট হেণ্ড ছাইড হ'লনে তাৰমানে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1 হয় আশা কৰোঁ তোমালোকে এনেকুৱা এইটো ভিডিঅ' চাই ভাল পাইছা ইয়াৰ পিছত মই নেক্সট ভিডিঅ' লৈ আনিম ইম্পৰ্টেণ্ট কুৱেশ্যনছ ৰিলেটেড তোমালোকে ভিডিঅ'বিলাক ভালকৈ চাবা আৰু ভালকৈ পঢ়ি যাবা অল দ্য বেষ্ট থাকিল থেংক ইউ